Good morning, dosto. আৰু আজি 15 আগষ্ট আৰু আজি আমাৰ ঘৰলৈ এয়া দেখিছে বাদি যোৱাকালি বাদিক লৈ আহিছো আৰু বাদি আহিছে আৰু আজি এতিয়া মৰ্নিং ৱাক একদম ৰাতিপুৱা আমি ফুৰাব লৈ যাই আছো ইয়াক চলো 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 চাই থাকিব ভিডিওটো শেষলৈকে আৰু মই দেখাম আজি বাদিয়ে মৰ্নিং ৱাক কেনেকৈ কৰায় আপোনালোকে দেখা নাই ভিডিও ইয়াৰ কেনেকৈ মৰ্নিং ৱাক কৰে আজি দেখাব চলো ৰান 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 দেখিছে রান করেছে রান করে খুব ভালো পাই স্লো 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 বহুত ভাল পাইছে ইয়াত আহি গাঁৱত গুৱাহাটীত মৰ্নিং ৱাক কৰিলে অলপ বেলেগ পজিশ্যনত দেখা পাইছিলোঁ কিন্তু আজি মানে ইয়াত যেতিয়া যোৱাকালি আমি আহিলোঁ গাঁৱত আৰু ইয়াত আহি বহুতেই হেপী আৰু ক'ব গ'লে বাদিয়ে আৰু এই গাঁৱৰ অপেন চিটুৱেশ্যনটো মানে খোলা যিটো পৰিৱেশ তাই হেপী নিজকে আৰু তাৰ লগত আমিও হেপী দিয়কচোন কাৰণ ভাল লাগছে মানে কোনো ধৰণৰ অসুবিধাৰ কাৰণে খালি বাইক লৈ গুৱাহাটীৰ পৰা আমাৰ ইয়ালৈকে অলমষ্ট 80 কিলোমিটাৰে হয় আৰু মই দেখাইছোঁ এইটো আমাৰ গাঁৱৰ ৰাজহুৱা নামঘৰ এইটো আমাৰ আৰু এনেকৈ সি কালি 8 কিলোমিটাৰ আহিছে মই দেখাব নোৱাৰিলোঁ যোৱাকালি যে সি তাক লৈ আহোঁতে কোনো ধৰণৰ ব্লগ বনাব নোৱাৰিলোঁ কাৰণ আমাৰ আহোঁতে অকণমান ৰাতি হ'ল ৰাতি অলপ বাৰু অসুবিধা হয় মই ভাবিলোঁ আজি মৰ্ণিং ৱাক দেখাম আৰু আপোনালোকক দেখিছোঁ বাদিৰ মৰ্ণিং ৱাকৰ ভিডিঅ' আৰু গতিকে মই আহি মোটামুটি 1 কিলোমিটাৰমান ফুৰিলোঁ ধৰক মই সেইফালেও গৈছিলোঁ অপজিট চাইডত আৰু কিছু সময় ইয়াক মানে ফুৰাব লাগিবই আৰু মানে পোৱা নাই আৰু ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ আৰু কেনেকুৱা লাগে মোক জনাব লাইক কৰি দিব লাইক কমেণ্ট লগতে প্লিজ প্লিজ মই এটাই অনুগ্ৰহ কৰিছোঁ সকলোকে নিউ চেনেল হয় সাবস্ক্রাইব করে দিন চলো চলো আৰু ইয়াৰ লগতে মই জনাব বিচাৰিছোঁ আজি সকলোকে আজি 15 আগষ্ট 15 আগষ্ট আমাৰ এই ভাৰতবৰ্ষৰে আজি কিন্তু এটা স্মৰণীয় বা এটা সেইদিন যে আজি 15 আগষ্টটো আমি স্বাধীনতা দিৱস হিচাপে পালন কৰোঁ সকলোৱে জানে আৰু তাৰ ফালৰ পৰা মোৰ বহুত বহুত শুভকামনা থাকিল সকলো দেশবাসীলৈ অসমৰ লগতে আৰু সময়ত পিছতে হয়তো আমাৰ স্কুল কলেজ সকলোতে আমাৰ 15 আগষ্ট পালন কৰিবলৈ দেখা পোৱা যায় আশা কৰোঁ সকলোৰে আজিৰ দিনটো ভালকৈ যায় সফল হয় তাৰে কামনাৰে উইচ কৰিলোঁ আৰু বেছি নকওঁ বাকী আমি মৰ্ণিং ৱাক কৰি গৈ আছোঁ আৰু ইয়াৰ পৰা আমি ৰিটাৰ্ণ হ'ম দেখিছে টাৰ্ণিঙৰ পৰা আমি ৰিটাৰ্ণ ঘৰলৈ আহোঁ ভিডিঅ'টো চাই থাকিব ভিডিঅ'টো ইয়াত কৰিম বুলি ভাবিছোঁ ধন্যবাদ।